গুড মৰ্ণিং বন্ধু। এতিয়া বাজে 4টা। আজি যিহেতু মাঘ বিহু অলপ সোনকালে যাব লাগে, আন্ধাৰে আছে। এতিয়া যাওঁ, টুপিটো লগাই ল'ব লাগিব দেই। বহুত ঠাণ্ডা না, ঠাণ্ডা পৰিছে। বহুত ঠাণ্ডা পৰিছে দেই, বাহিৰত ঠাণ্ডা আছে। এতিয়া একদম আপোনাৰ চাফা কৰা জাগালৈ গৈ আছোঁ। ইমান মানে ডিচেম্বৰত যিমান ঠাণ্ডা আছিল ইমান, কিন্তু আজি ইমান ঠাণ্ডা নাই কিন্তু। আৰু ৰাতি পটকৈ গাড়ী ৰাস্তাত চলাবও নোৱাৰি, ডাম্পাৰ যি স্পীডত যায়। ৰাতি ডাম্পাৰবিলাকৰে ৰাজ্যটো আৰু আগে পিছে দুই চাইডে ডাম্পাৰ। এতিয়া গৈ আছোঁ একদম আমগাঁৱলৈ। আমি আমগাঁৱত কালি লৈ অহা আপোনাৰ 7টা-8টামান আছে। এইবিলাক আজি চাফা কৰি লৈ আহিব লাগিব দোকানত। আপোনালোকক দেখাম আজি বিহুৰ মাৰ্কেটটো কেনেকুৱাকৈ, কি ধৰণৰ গাহৰি বা কি ওলাইছে বজাৰত আজি দেখাব চেষ্টা কৰিম। কাৰণ ভিৰ থাকিব, ভিৰৰ মাজততো দেখাব নোৱাৰিম, তথাপিও চেষ্টা কৰিম। মই এবাৰ ট্ৰাই কৰি চাম। আহি পালোঁ জাগালৈ, একদম জাগালৈ আহি পালোঁ। গাহৰি এনেকুৱা বান্ধা আছে। আমাৰ অলপ খং কৰি আছে তেখেত, অলপ দেৰি হ'লতো। এইটো চৰুত গৰম পানী, এইটো চৰুত গৰম পানী, একদম। এতিয়া আমাৰ খানাৰহে যোগাৰ হৈ আছে। এতিয়া বন্ধু এতিয়া ওলালোঁ দোকানলৈ যাবলৈ। এইটো এটা গাড়ীত মাল আছে, এইটো এটা চাফা হৈ আছে। এগাড়ী মাল পঠাই দিলোঁ। এতিয়া যাওঁ দোকানলৈ। দোকানত আপোনালোকক দেখাম কাষ্টমাৰ কেনেকুৱা। আজি বিহুৰ বতৰত ভিৰ হ'ব লাগে, আজি ইমানো নহয় চাগে আজি। কাৰণ বিহু হ'লে বেছিভাগ মানুহ গাঁৱতে যায়, গাঁৱতে চবৰ লগত এসাঁজ খায়, মাছেই হওক বা মাংসই হওক। বিহু বুলি ক'লে আৰু বেছিকৈ মাছে চলে। তথাপিও আমাৰ কিন্তু গাহৰিটো অলপ অসমত বেছিকৈ চলে আৰু বিহু বুলি ক'লে হ'ল বা যিও এটা অকেশ্যন হওক, গাহৰিটো মানে মষ্ট ইম্পৰ্টেণ্ট। মানে গাহৰিটো থাকিবই লাগিব। এতিয়া যাওঁ দোকানলৈ আৰু দোকান আহি পালেও, কিন্তু দোকানত চাওক ভিৰ, কিমান ভিৰ লাগিছে। আজি দুইফালে দোকান খোলা হৈছে। আজি চায়ে ভাল লাগে কিবা। পুৰা আহিছে আমাৰ মাংস ল'ব। এইটো চাওক, এইটো একদিনীয়া মানুহ, এইটো বহুত দিন পাছত আহিলে, ভাল লাগিল লগ পাই। একদম মাল চাওক, ডাঙৰ সৰু যি লাগে মানে, একদম ভিৰে ভিৰ। আহি আছে। এইফালে আমাৰ গাহৰিৰ লগত মাছো আছে, আমাৰ খুৰা আৰু আমাৰ দোস্তি। এইটো দোস্তি চিতল কিমান? 650। মানে ভাত খাবলৈ চাওক আমাৰ কেনেকুৱাকৈ খাব লাগে। আমাৰ পৰিস্থিতি, মাংস বেছি আমি এনেকুৱাকৈ ভাত খাব লগা পৰিস্থিতি হৈ যায়। আজি বিহুৰ বজাৰ, কিন্তু আমাৰ ভাত খাবলৈও মানে সময় নোহোৱা হৈ গৈছে। মাংসৰ জাত কাটাৰ মানে ইমান মানে ফাষ্ট। আমি কিবা চাওক কিমান ভিৰ আছিলে, এতিয়া চব খালী হৈ গ'ল। এটাৰ পৰা এটা দোকান বন্ধ হৈ গ'ল। বেছি নাই, আমাৰো আৰু বেছি নাই, 5 কেজিমান আছে। তাৰপিছত শেষ হৈ যাব আৰু শেষেই হ'ল আৰু। ৰাতিপুৱা কেনেকুৱা ভিৰ আছিল, এতিয়া নাই আৰু। আজিলৈ মোৰ ব্লগছটো ইয়াতে সমাপ্ত কৰোঁ।